আজি মই আপোনালোকলৈ লৈ আহিছোঁ কণী আৰু পাউডাৰ গাখীৰৰ এটা মিঠাই ৰেচিপি। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু খুব কম সময়তে বনাব পৰা যায়। তেনেহ'লে দেৰি নকৰি আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে মই এই মেজাৰিং কাপৰ জোখেৰে একাপ মই পাউডাৰ গাখীৰ লৈছোঁ। লগতে আধা চামুচ মই বেকিং পাউডাৰ লৈছোঁ, এচামুচ ঘিউ লৈছোঁ আৰু এতিয়া এইখিনি মই ছাইডত কিছু সময়ৰ কাৰণে ৰাখি দিছোঁ। তাৰ আগতে এতিয়া প্ৰথমতে মই কাম এটা কৰিম। এটা মই ডিম লৈছোঁ। ডিমটো এতিয়া ভাঙি পেলাই বাতি এটাত লৈ ডিমটো মই ভালদৰে ফেটি লৈছোঁ। ডিমটো যিমান পাৰে ভালদৰে ফেটিব। মই ডিমটো ফেটি হোৱাৰ পিছত এতিয়া মই যে লৈছিলোঁ পাউডাৰ গাখীৰ, বেকিং পাউডাৰ আৰু ঘি, সেইখিনি ভালদৰে মই মোহাৰি সানি ল'লোঁ। এইখিনি এতিয়া ভালদৰে সানি লোৱাৰ পিছত মই যে ডিমটো ফেটি ৰাখিছিলোঁ, এতিয়া ডিমখিনি এনেদৰে অকণমান দি পেলাই এইখিনি এটা সানি পেলাই মই ধুনীয়া এটা ডো বনাই ল'ব লাগিব। এইখিনি অকণমান হাতত লাগি যায়, তথাপিও উপায় নাই, এনেদৰে সানিবই লাগিব। চাওক, মই এনেদৰে ধুনীয়াকৈ এইখিনি সানি আছোঁ। আৰু যেতিয়া এইখিনি যদি অকণমান ঢিলা পায়, তেতিয়াহ'লে আপোনালোকে ইয়াত আৰু অকণমান পাউডাৰ গাখীৰ দি দিব পাৰে। মোৰ ধুনীয়াকৈ হৈ গৈছে। মই ধুনীয়াকৈ ডোটো বনাই ল'লোঁ। এতিয়া এইখিনি ঢাকি পেলাই কিছু সময়ৰ কাৰণে ৰাখি দিছোঁ। যেতিয়া এইখিনি অকণমান সময় ৰাখি লোৱাৰ পিছত হাতত মই অকণমান ঘি সানি লৈছোঁ আৰু এপাত চামুচৰ সহায়ত অকণমান মই এনেদৰে প'ৰ্চন লৈ পেলাই এনেদৰে গোলকৈ লাডু বনাইছোঁ। আৰু লাডুটো যেতিয়া বনাব তেতিয়া এটা কথা মন কৰিব, যাতে ইয়াত কোনো ধৰণৰ ফাট নাথাকে, নহ'বা এইখিনি যেতিয়া সিজোৱা যাব ফাটি যাব পাৰে। সেয়েহে এনেদৰে মই চামুচে অকণমান লৈ পেলাই এনেদৰে ধুনীয়াকৈ বলকেইটা বনাই লৈছোঁ। আপোনালোকে ইয়াৰ আকৃতিটো দীঘলীয়াকৈও বনাব পাৰে বা চেপেটাকৈও বনাব পাৰে, কিন্তু মই এনেদৰে গোলকৈ গোটেইকেইটা বনাই ল'লোঁ। এতিয়া এইখিনি কিছু সময়ৰ কাৰণে ৰাখি দিলোঁ। আনফালে মই গেছত কেৰাহী এখন পাতি দিছোঁ আৰু এইপিনে মই আমুল তাজা আধা লিটাৰ লৈছোঁ। আপোনালোকে গৰু গাখীৰ থাকিলে গৰু গাখীৰো ল'ব পাৰে, কিন্তু মোৰ গৰু গাখীৰ কম আছিলে কাৰণে মই আমুল তাজাই ল'লোঁ। আমুল তাজাখিনি দি দিয়াৰ পিছত ইয়াত মই ফ্লেভাৰৰ কাৰণে 2টা ইলাচি এনেদৰে ভাঙি পেলাই দি দিছোঁ আৰু সোৱাদৰ কাৰণে 2 চামুচ জোখৰ মই চেনি দিছোঁ। চেনিটো আপোনালোকে স্কিপো কৰিব পাৰে, যিহেতু পাউডাৰ গাখীৰত মিঠা থাকেই, বা যদি খাওঁ বুলি ভাবে অকণমান দিবও পাৰে। মিঠাটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। যেতিয়া গাখীৰখিনি এতিয়া উতলি আহিছে, তেনেকুৱাতে এতিয়া মই বনাই ৰখা বলকেইটা ইয়াত দি দিছোঁ। আৰু এইকেইটা বলকেইটা দিয়াৰ লগে লগে এইখিনি ফুলি আহে। চাওক, মই দিয়াৰ পিছতে ফুলি ওপৰলৈ উঠিয়ে আহিছে এইখিনি। এতিয়া মই এনেদৰে ঢাকন দি মাজে উঠাই এইখিনি 10 মিনিটৰ কাৰণে মই সিজাই ল'ম। তাতকৈ বেছি সিজাব নালাগে। যদি বেছিকৈ সিজোৱা যায় একদম চব ভাঙি যাব। চাওক, 10 মিনিটমান উতলোৱাৰ পিছত এইখিনি কিমান ধুনীয়াকৈ ফুলি আহিলে। আৰু দেখিছে নহয়, অথনি বলটো আছিলে কিমান সৰু আৰু এতিয়া ফুলি পেলাই চাওক কিমান ডাঙৰ হৈ গ'ল। 10 মিনিটৰ পিছত এইখিনি মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু মোৰ চাওক কণী আৰু পাউডাৰ গাখীৰে বনোৱা মিঠাইটো ৰেডি হৈ গ'ল। এইটো আপোনালোকে ৰসমলাই বুলিও ক'ব পাৰে, নাইবা কণী পাউডাৰ গাখীৰৰ মিঠাই বুলিও ক'ব পাৰে। নামটো আপোনালোকে নিজে দি ল'ব। আৰু চাওক, মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে। খুব কম সময়তে এই মিঠাইবিধ আপুনি বনাই খাব পাৰিব। এইখিনি মই প্লেট এখনলৈ উলিয়াই লোৱাৰ পিছত দেখিব ভাল লাগিবৰ কাৰণে ওপৰৰ পৰা ড্ৰাই ফ্ৰুটছ কেইটামান এনেদৰে কাটি পেলাই দি দিছোঁ। আৰু মোৰ কণী আৰু পাউডাৰ গাখীৰে বনোৱা মিঠাইটো ৰেডি হৈ গ'ল। এইখিনি এতিয়া আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখিম। তাৰপিছত যেতিয়া অকণমান ঠাণ্ডা হ'ব তেতিয়া খাম। আপোনালোকে বিচাৰিলে এইখিনি এনেদৰেও খাব পাৰে, কিন্তু অকণমান ঠাণ্ডা কৰি খালে ভাল লাগে। দেখিলে নহয়, এই মিঠাইটো বনাবলৈ কিমান সহজ আৰু খুব কম সময়তে বনাই খাব পৰা যায়। আৰু দেখি চাগে গমেই পাইছে কেনেধৰণৰ হৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। আজি মোৰ মিঠাই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।